বুঢ়াদিয়া নৈৰ খহনীয়াৰ কবলত পৰিছে নলবাৰী জিলাখনৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুলৰ খেলপথাৰখন। দেখুৱাই লৈছোঁ এই খেলপথাৰখনৰ বৃহৎ অংশ ইতিমধ্যে এই নৈখনত জাহ যোৱা পৰিলক্ষিত হৈছে। যথেষ্ট অংশ ইতিমধ্যে এই নৈখনৰ খহি যোৱাৰ ফলত এই খেলপথাৰখন যথেষ্ট সংকুচিত হৈ আহিছে। এই খেলপথাৰখনত কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত দৌৰাৰ অনুশীলন তেওঁলোকে কৰে, সমান্তৰালভাৱে ইয়াত বিভিন্ন খেল ধেমালি তেওঁলোকে কৰে। কিন্তু এই খেলপথাৰখন যেতিয়াৰ পৰা খহনীয়াৰ সৃষ্টি হ'ল, এই খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ বিভাগীয়ভাৱে ব্যৱস্থা এই মুহূৰ্তলৈকে গ্ৰহণ কৰা হোৱা নাই। সতীৰ্থ পৰাকে দেখুৱাব ইয়াৰ স্থানীয় ৰাইজ ওলাই আহিছে আৰু ওলাই আহি এই খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত যাতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে, বিভাগীয়ভাৱে যাতে ব্যৱস্থা গ্ৰহণ কৰে তাৰ বাবে তেওঁলোকে আহ্বান জনাইছে, অনুৰোধ জনাইছে। শিক্ষানুষ্ঠানখনৰ একাংশ প্ৰাক্তন শিক্ষাগুৰু আছে, অকণমান তেখেতসকলৰ সৈতে কথা পাতিম। যিহেতু আপুনি ইয়াৰ স্থানীয় এগৰাকী ব্যক্তি, এই শিক্ষানুষ্ঠানখনৰ এগৰাকী প্ৰাক্তন শিক্ষক, গতিকে এই খহনীয়াৰ কবলত পৰাৰ ফলত কিন্তু এই খেলপথাৰখন যথেষ্ট সংকুচিত হৈ আহিছে। ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অসুবিধা হৈছে এতিয়া। হয়, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এইখন হাইস্কুলৰ যিখন খেলপথাৰ ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুলৰ এইখন খেলপথাৰে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীৰ বহুত শৰীৰ চৰ্চাৰ আদি কৰি খেলৰ জৰিয়তে বহুত আগবাঢ়ি গৈ আছিল। বিশেষকৈ আমি ক'ব পাৰোঁ যে এই খেলপথাৰখনতে অনুশীলন কৰি কেৱলনো আমাৰ ছাত্ৰ ছাত্ৰীয়ে আৰ্মিতো চাকৰি পাইছে, পুলিচ বিভাগত পাইছে, কিন্তু এতিয়া সেইটো নোহোৱা হৈ গ'ল। নোহোৱা হৈ যায় এই অসুবিধাত পৰিছে ছাত্ৰ ছাত্ৰীসকল। আৰু এই খহনীয়াই কিমান এতিয়ালৈকে খহনীয়াত জাহ গ'ল? এতিয়া মোটামুটি আপুনি দেখিছে মোটামুটি 50 মিটাৰমান ইতিমধ্যে খহি গৈছে। দিন ধৰি খহি আছে এইটো আজি 4-5 বছৰ আগৰ পৰা এনেকৈ খহি গৈ আছে। এই গাছবিলাক আমাৰ আছিল ওপৰত, এতিয়া বেছি হৈছে খহনীয়া, শেহতীয়া দুদিন বেছি হৈছে। একেদিনত খুব বেছি হৈছে, বেছি হৈ পেলাই একদম খহি লৈ গৈছে। যাৰ ফলত ধৰক আমাৰ এই খহনীয়াটো এনেকৈ থাকে। আমাৰ এইটো PWD আছে, চামতা কৈশালকুছি PWD, এইটোৰো ভাবুকিচৰি হৈ পৰিব, লাহে লাহে সেইটো যাব। তাৰ স্কুলখন আছে, স্কুলখনৰো যাব। আৰু সেইফালে আমাৰ যিবিলাক হাফুৰ, গামামুলি, নদলা, বৰবৰা এই চুবুৰীবিলাক আছে, সেইবিলাকো বিশেষকৈ এই পানীৰ বানপানীৰ সৃষ্টি কৰি ব্যৱস্থা নল'লে একদম অতি শীঘ্ৰে এটা বেলেগ এটা পৰ্যায়লৈ ৰূপান্তৰিত হ'ব। মই এই বিষয়ে ND24ৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰলৈ মই আবেদন জনাইছোঁ যাতে অতি শীঘ্ৰে এইখিনি প্ৰটেকশ্যন দি এই অঞ্চলৰ ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলৰ এই শৰীৰ চৰ্চা কৰা এই ফিল্ডখন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে, তাৰ বাবে অনুৰোধ জনাইছোঁ। ঠিক আছে, মই পুনৰবাৰ দৃশ্যখিনি দেখুৱাই লৈছোঁ। এই ধৰণে খহনীয়াত ফলত এই যিখন খেলপথাৰ আছিল, এই খেলপথাৰখনৰ বহু অংশ ইতিমধ্যে এই নৈৰ বুকুত জাহ যোৱা পৰিলক্ষিত হৈছে। ইয়াত ছাত্ৰসকল আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকে ইয়াত নিতৌ দৌৰাৰ অনুশীলন কৰে বা বিভিন্ন খেল ধেমালি আপোনালোকে কৰে, তাৰপিছতো কিন্তু এই মুহূৰ্তলৈকে এই খেলপথাৰখন খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা এতিয়ালৈকে লোৱা নাই। হয়, আমি ইয়াত খেলা খেলোঁ গধূলি হ'লে, বা আমি বহুত দৌৰা যায় চলিবোৰ। তাতে ফিল্ডখন বহুত বহল আছিল, এতিয়া বনাই সহায় লৈ যায় মাছ পঠাই দিছে, মাজত সুবিধা হৈছে। আমি দৃশ্যখিনি দেখুৱালোঁ নলবাৰী জিলাখনৰ পশ্চিম নলবাৰীৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান, যিহেতু ধৰ্মপুৰ জ্ঞানদায়িনী হাইস্কুল। এই হাইস্কুলখনৰ এই যিখন খেলপথাৰ, সেই খেলপথাৰখনৰ বৃহৎ অংশ ইতিমধ্যে জাহ গৈছে। দেখুৱাইছোঁ বিদ্যুতৰ যি খুঁটা আছিল, সেই বিদ্যুতৰ খুঁটা পৰ্যন্ত এই খেলপথাৰখনৰ মাটি এক প্ৰকাৰ আছিল, কিন্তু সেই খুঁটা এতিয়া নৈৰ বুকুলৈ গুচি গৈছে, নৈৰ মাজলৈ গুচি গৈছে। যথেষ্ট খহনীয়া হৈছে, কিন্তু এই খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আন একাংশ স্থানীয় ইয়াৰ লোক আছে, অকণমান যদি সম্ভৱ হয় আপোনাৰ সৈতে অকণমান কথা পাতিম। আপুনিও এই অঞ্চলৰ এগৰাকী ব্যক্তি নহয় জানো? যথেষ্ট ইয়াত খহনীয়াৰ কবলত পৰিছে, অসুবিধা কেনেকুৱা হৈছে? ছাত্ৰ ছাত্ৰীসকলে নিতৌ ইয়াত দৌৰিছিল, দৌৰাৰ অনুশীলন কৰিছিল বা খেল ধেমালি কৰিছিল। চাওক, আজি আমাৰ এই কি পৰিৱেশৰ সৃষ্টি হৈছে। এই বিদ্যালয়খন 1981 চনত তৈয়াৰ হৈছিল। সেই তেতিয়াৰ পৰাই এই যিটো গড়খহনীয়া, এই গড়খহনীয়াটো আমি ৰোধ কৰিব পৰা নাই। গতিকে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ জনাইছোঁ যাতে এইখিনি আমাক প্ৰটেকশ্যন কৰি দিয়ে। সকলোৰে এটাই দাবী বিভাগীয় কৰ্তৃপক্ষলৈ, এই গৰাখহনীয়া ৰোধ কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু খহনীয়া যাতে প্ৰতিৰোধ কৰা হয়। অন্যথা এই খেলপথাৰখন এই নৈৰ বুকুত বিলীন হৈ যাব আৰু ছাত্ৰ ছাত্ৰীসকল সমস্যাৰ সন্মুখীন হ'ব। আৰু যাৰ বাবে এই স্থানীয় ৰাইজে ND24ৰ জৰিয়তে বিভাগীয় মন্ত্ৰীলৈ এই অনুৰোধ জনাব বিচাৰিছে, এই খেলপথাৰখন ৰক্ষা কৰাৰ ক্ষেত্ৰত যাতে ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক ইয়াত খেলৰ যিটো পৰিৱেশ, এই খেলপথাৰখন যাতে সুৰক্ষিত হৈ থাকে তাৰ বাবে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে এই ধৰণে অনুৰোধ জনোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।